হাই ফ্ৰেণ্ডছ, আজি মই বনাব লৈছোঁ এয়া মাছ, লোকেল ঘৰৰে মাছ হয় আৰু এয়া কণীও ছাইডত দেখিছেনে, সেইখিনি এক্সট্ৰাকৈ বনাম। আপোনালোকে চাই থাকক। পিঁয়াজ দুটামান কাটি লৈছোঁ। বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, যিহেতু ইয়াকে আজি বনাওঁ বুলি লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এতিয়া দি লৈছোঁ তেলখিনি। তেলখিনি ভালদৰে গৰম হ'বলৈ দি ল'ম। লৰাই লৈছোঁ। এতিয়া বিলাহীখিনি দি দিম অকণমান পাছতে, অকণমান ফ্ৰাই হোৱাৰ পাছত পিঁয়াজকেইটা ভাজিব লাগিব। পানী অকণ দি দিম, দিব লাগিছে ন। মা হ'ল নে সেইখিনি? ধুৱক লাগি থাকিব দে। গেছটো হ'ব দিওঁ তাই। এয়া কণ বিলাহী মাছত দিবলৈ অকণমান পিটিকি লৈছোঁ, ভাঙি যোৱাকেনে। তাৰপৰা পিটিকি দি দিম। সেই ওপৰত দি দিম আৰু ভাল লৈছোঁ। এতিয়া পানীখিনি দি ল'লোঁ। লাহে লাহে লৰাই দিছোঁ। আমি নতুন ৰেচিপি বনাইছোঁ। বিলাহীখিনি মাছখিনি আধা সিজোৱাৰ পাছত বিলাহীখিনি এইদৰে দি দিলোঁ। পিঁয়াজখিনিও মাজত ভাজি লৈছোঁ এইদৰে। এতিয়া আদা নহৰু দি লৈছোঁ। এতিয়া হ'বলৈ হৈছেগৈ যিহেতু, সেইটো কাৰণে আদা নহৰুখিনি দি লৈছোঁ। আৰু এবাৰ লাগি দিম। এয়া হৈছে আৰু ধুনীয়াকৈ সিজিলে ন। ইয়াত চাওক ধুনীয়াকৈ সিজি গ'ল বিলাহীকেইটা। এতিয়া ধনিয়া গুড়া অকণমান দি ল'লে
হৈ যাব। মছলা চছলা একো দিয়া নাই ইয়াতে, মাত্ৰ ধনিয়া গুড়ি অলপমান দি দিছোঁ। তাৰপিছত একো ব্যৱহাৰ কাৰণে মছলা নাখাওঁ বৰকৈ যিহেতু, সেইটো কাৰণে মছলা পেটৰ কাৰণেও বহুত বেয়া হয় মছলাটো, সেইটো কাৰণে দিয়া নাই। হৈ গ'ল। হাততে এনেকৈ চাপিব পাই পিনে এয়া মাছৰ কণী আৰু কেইডোখৰমান পিঁয়াজ দিম, আৰু এয়াই আৰু চিম্পুলকৈ বনাম, পিঁয়াজ আৰু মাছৰ কণীয়ে ভাজিম। আৰু মছলা বুলি ক'বলৈ এয়াই দিম আৰু বেলেগ একো নিদিম। গৰম হৈছে লাহে লাহে, ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব। মাছৰ কণী এতিয়া আমাৰ মাছৰ কণীখিনি ৰেডি হৈ গ'ল। এতিয়া আমি ভাত খাই ল'ম। ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰেডি হৈ গ'ল। ভাত পানী খাবলৈ মন নকৰে। এই আমাৰ মালিকৰ ঘৰ বহা, তই এইডোখৰতে বহ। এইখিনি চব মিলাই পিনি তাক দি দিম। তামান একদম মৰি যাং যি যাং লাগে। সেইকাৰণে মই ৰ'দ দিলে আহিব নাই দিয়া আকৌ। বৰষুণ দিলে আহিবি দেই, বৰষুণ দিলে আহিবি। আজি মিলি গ'ল আৰু ভালেই হ'ল।